নমস্কাৰ আজি 4 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ আজি বদৌদিন আজমলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি কেতবোৰ ডাঙৰ মন্তব্য কৰিছে আজমলে কয় যে 2026ত অন্ত পৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসন এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো 2026ত অন্ত পৰিব হিমন্ত বিশ্ব শৰ্মাৰ শাসন মন্তব্য কৰিছে এআইইউডিএফ প্ৰধান বদৌদিন আজমলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱন অন্ত পৰাৰ ইংগিত দিছে এবাৰ বদৌদিন আজমলে 2026ত পৰাজয়ৰ ভয়ত মিয়াক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে বদৌদিন আজমলে কেৱল হিমানেই নহয় মিয়া অসমত থকাটো নিবিচাৰে এইখন চৰকাৰে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মিয়াৰ উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমত মিয়াৰ হকে চিন্তা কৰা একমাত্ৰ ব্যক্তি হৈছে বদৌদিন আজমল अभी मरा नहीं है बाघ अभी जिंदा है মন্তব্য কৰিছে বদৌদিন আজমলে 1.5 বছৰৰ পাছতে বিদায় ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে মাত্ৰ 1.5 বছৰ বাকি আছে তাৰ পিছত 2026ত বিদায় হিমন্ত ক্ষমা কৰিব বদৌদিন আজমল নিৰ্বাচনত পৰাজয়ৰ ইংগিত পাই নগাঁৱৰ মাছত বিষ দেখিছে এইখন চৰকাৰে বিগত 100 বছৰে নগাঁৱৰ মাছৰ বিষ কিয় দেখা নাছিল চৰকাৰে মন্তব্য আজমলৰ 2026ত অন্ত পৰিব এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনৰ অন্ত পৰাৰ ইংগিত এইবাৰ বদৌদিন আজমলৰ বাংলাদেশী বুলি কোৱা 28টা পৰিয়ালক সহায় কৰিব এবাৰ এবিএমচিয়ে এটা গুৰুত্বপূৰ্ণ খবৰ ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 28 বিদেশী নাগৰিকক সহায় কৰিব এবিএমচিয়ে এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতীয় মানুহক বিদেশী সজাই ডিটেনশন কেম্পলৈ পঠোৱা বন্ধ কৰক কোনে এইদৰে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো অসমত ডিটেনশন কেম্প বন্ধ কৰক যদি কোনো লোক বিদেশী বুলি চিনাক্ত হয় তেন্তে শীঘ্ৰে উভতাই পঠোৱাৰ চেষ্টা কৰক অসমত বিদেশী ন্যায়াধিকৰণৰ ওপৰত সন্দেহ ব্যক্ত কৰিছে এবাৰ এবিএমচিয়ে নিৰ্দিষ্ট এটা জনগোষ্ঠীক বিদেশী খোজোৱাটো বন্ধ কৰক চৰকাৰে এবিএমচিৰ সভাপতি টাইছন হুছেইনে এইদৰে ডাঙৰ মন্তব্য কৰিছে কালি 28 গৰাকী বিদেশী ব্যক্তিক প্ৰেৰণ কৰিছিল ডিটেনশন কেম্পলৈ আৰু এই সকলৰ ভিতৰত আছিল 9 গৰাকী মহিলা আৰু 19 গৰাকী পুৰুষ সৰ্বমুঠ 28 গৰাকী আছিল আৰু তাৰ পিছতে গৰজি উঠিছিল এবিএমচি আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে এইখন চৰকাৰৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে দাড়ি টুপি উপাধি চাই দাড়ি লুঙি উপাধি চাই সংখ্যালঘুক বিদেশী খজাইছে এইখন চৰকাৰে আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ হাজাৰ হাজাৰ সংখ্যালঘুক নিজৰ দেশতেই খজোৱা হৈছে বিদেশী কোনে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো দাড়ি টুপি নাম আৰু উপাধি চাই বিদেশী খজোৱা হয় সংখ্যালঘুক বিদেশী ঘোষণা হোৱাৰ পাছত কিয় এতিয়াও বাংলাদেশলৈ পঠিয়াব পৰা নাই চৰকাৰে উত্থাপন হৈছে গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিয় ডিটেনশন কেম্পত বন্দী কৰি ৰাখিছে শ শ নাগৰিকক আৰু এছিয়াৰ ভিতৰত বৃহৎ ডিটেনশন কেম্প কিয় অসমত স্থাপন কৰিছে প্ৰশ্ন উত্থাপন হৈছে ডিটেনশন কেম্পৰ ব্যৱস্থা অসমত বন্ধ কৰিব লাগে মানৱ অধিকাৰ ভংগ কৰি ডিটেনশন কেম্পত ৰখা হৈছে লোকসকলক আৰু বৰপেটাৰ 28 জনক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হ'ল বিদেশী ন্যায়াধিকৰণে 28 জনক বিদেশী চিনাক্তকৰণৰ পাছত এবিএমচিয়ে হুংকাৰ প্ৰদান কৰিছে আনে খবৰ হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে একচন ইতিমধ্যে আৰম্ভ হৈছে আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ 15 গৰাকী ট্ৰেডাৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এবাৰ ৰাজ্যত আৰম্ভ হৈছে একচন আৰক্ষীৰ জালত ৰাজ্যৰ 15 গৰাকীকৈ প্ৰবঞ্চক ট্ৰেডাৰ জিলাই জিলাই অনলাইন প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে
ৰূপহীয়াৰ সামগুৰিৰ পৰা 6 জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। ইফালে দলগাঁৱৰ পৰা আৰক্ষীয়ে 5 জন প্ৰবঞ্চকক আটক কৰিছে। ধুবুৰী গৌৰীপুৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে এজনক। ইফালে হুজাইতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা প্ৰবঞ্চকক। হুজাইত গ্ৰেপ্তাৰ কৰিছে মণিচন্দ্ৰ সিং নামৰ প্ৰবঞ্চকক। ধুবুৰীত আৰক্ষীৰ জালত পৰিছে শংকৰ কুমাৰ বিশ্বাস। ইতিমধ্যে চৰকাৰে একশ্যন আৰম্ভ কৰিছে। সৰ্বাধিক দলগাঁৱত 5 গৰাকীকৈ প্ৰবঞ্চকক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। ধন ডাবুল কৰি দিয়াৰ নামত দীৰ্ঘদিন ধৰি লুটিছিল লাখে লাখে টকা। প্ৰবঞ্চক ট্ৰেডাৰ কেইজন ক্ৰমে আব্দুল আলম, নজৰ আলী, লগতে আমিৰ হামজা, জহুৰ আলী, ৰকিবুল সাদিক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এইবাৰ ৰাজ্যত আৰম্ভ হৈছে একশ্যন। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে দৰ্শনকাৰী মৃত্যুদণ্ড নিশ্চিত। এবাৰ 36 দিনৰ ভিতৰতে মৃত্যুদণ্ড দিয়াৰ কথা ঘোষণা কৰা হৈছে। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, দৰ্শনকাৰী মৃত্যুদণ্ড নিশ্চিত কৰিবলৈ আহি গ'ল নতুন আইন। এবাৰ বিধানসভাত গৃহীত হ'ল দৰ্শন বিৰোধী বিধেয়ক। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 36 দিনৰ ভিতৰতে দৰ্শনকাৰীক মৃত্যু নিশ্চিত কৰিছে মমতা চৰকাৰে। এবাৰ দৰ্শন কৰি হত্যা কৰা অপৰাধীক মৃত্যুদণ্ড নিশ্চিত কৰিব নতুন আইনে। দৰ্শনৰ অভিযোগ দাখিল কৰা 36 দিনৰ ভিতৰতেই অপৰাধীৰ মৃত্যুদণ্ডৰ ব্যৱস্থা। নতুন আইন অনুসৰি 21 দিনত দৰ্শনৰ গোচৰত তদন্ত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰা হৈছে। অপৰাধীক সহায় কৰিলে 5 বছৰৰ কাৰাদণ্ড নিশ্চিত। দৰ্শনত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰিলে 3 পৰা 5 বছৰৰ কাৰাদণ্ড বিহা হ'ব। যৌন অপৰাধ আৰু এচিড আক্ৰমণৰ বিচাৰ 30 দিনত সম্পূৰ্ণ কৰাৰ ব্যৱস্থাও কৰা হৈছে। বিধানসভাত দাখিল অপৰাজিতা মহিলা আৰু শিশু বিধায়ক 2024। তৎকালীনভাৱে দৰ্শন বিৰোধী বিধায়ক ৰাজ্যত কাৰ্যকৰী কৰাৰ দাবী জনাইছে। মমতা বেনাৰ্জীয়ে বিধানসভাত দাখিল কৰিলে অপৰাজিতা মহিলা আৰু শিশু বিধায়ক। ৰাজ্যপাল ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছতেই আইনত পৰিণত হ'ব দৰ্শন বিৰোধী বিধায়ক। দৰ্শনকাৰী মৃত্যুদণ্ড নিশ্চিত কৰিবলৈ আহি গৈছে নতুন আইন। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ 30টা দল সংগঠনৰ দাবী মানি ল'লে দেৱব্ৰত শইকীয়াই। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 30টা দল সংগঠনৰ দাবী মানি লৈছে দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ক্ষোভ আঁতৰিল দল সংগঠনৰ। শিৱসাগৰত কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছিল দল সংগঠনে। এবাৰ বৈঠকৰ অন্তত ক্ষোভ আঁতৰিল বুলি ঘোষণা। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে অভিনেত্ৰী সুমি বৰা। সুমি বৰাক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে অভিনেত্ৰী সুমি বৰা। সুমি বৰাক বিচাৰি আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ লগতে গুৱাহাটীৰ বেলতলাতো সুমি বৰাক বিচাৰি আৰক্ষীয়ে মাৰাথন অভিযান অব্যাহত ৰাখিছে। পাতি লোৱা ভায়েক মহাপ্ৰবঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছতে এইবাৰ অভিনেত্ৰী সুমি বৰা পলাইছে। নিশাৰে পৰা ফোন ছুইচ অফ হৈ আছে অভিনেত্ৰী সুমি বৰাৰ। ডিব্ৰুগড় বাণীপুৰস্থিত সুমি বৰাৰ বাসগৃহত আৰক্ষীয়ে চলাইছে অভিযান। ইপিনে মহাপ্ৰবঞ্চক বিশাল ফুকনৰ গ্ৰেপ্তাৰ কৰাৰ পাছতেই বিশালৰ ফ্লেটত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। বিশালৰ ফ্লেটত উদ্ধাৰ হৈছে জাপে জাপে আৰৱৰ ধন। আৰক্ষীয়ে জব্দ কৰিছে 6টাকৈ আইফোন। আনহাতে আৰক্ষীয়ে সুমি বৰাৰ ডিব্ৰুগড়ৰ বাণীপুৰৰ ঘৰৰ পৰা এটা আইফোন ইতিমধ্যে জব্দ কৰিছে। 22 বছৰ বয়সতেই 2000 কোটিৰো অধিক টকাৰ গৰাকী হৈছিল সুমি বৰাৰ পাতি লোৱা ভায়েক বিশাল ফুকন। ইপিনে বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।
অধিক তথ্যৰ বাবে বিশাল ফুকন আৰু বিপ্লৱ হাজৰিকাক মাৰাথন জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, আজিৰ দিনটোত ৰাজ্যত অব্যাহত আছে স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ। স্মাৰ্ট মিটাৰ ভাঙি পেলোৱাৰ হুংকাৰ এবাৰ একাংশ উত্তেজিত মহিলাৰ। যদি পাব্লিক গৰম হয় তেতিয়াহ'লে কথা বেয়া হ'ব বুলি এইদৰে হুংকাৰ প্ৰদান কৰিছে উত্তেজিত মহিলাই। এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল একাংশ মহিলা। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল একাংশ মহিলা। স্মাৰ্ট মিটাৰত জোখতকৈও বেছি বিল আহি আছে। এবাৰ যাৰ যাৰ সমস্যা হৈছে সেই স্মাৰ্ট মিটাৰ ভাঙিব। স্মাৰ্ট মিটাৰত মাহেকত 3বাৰ বিল দিব লগা হৈছে। স্মাৰ্ট মিটাৰ উঠাই ল'বলৈ 2 দিনৰ সময়সীমা বান্ধি দিলো, একো নকৰিলে। কিন্তু এতিয়া আমি সকলোৱে মিলি স্মাৰ্ট মিটাৰ ভাঙি পেলাম। দিন হাজিৰা কৰি 300 টকা পাওঁ, ক'ৰ পৰা স্মাৰ্ট মিটাৰৰ বিল দিম? স্মাৰ্ট মিটাৰক লৈ ক্ষোভৰ উদগীৰণ কলিয়াবৰৰ একাংশ মহিলাৰ। একাংশ মহিলাই কলিয়াবৰৰ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ত কৰিছে প্ৰতিবাদ।